ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। তৎপৰ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল। বিহুৰ সমান্তৰালকৈ তীব্ৰতৰ হৈছে নিৰ্বাচনী তৎপৰতা। গীতে মাতে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। সমাগত পঞ্চায়ত নিৰ্বাচন। ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বলিছে গৰম বতাহ। প্ৰতিটো দলৰ প্ৰচাৰত ব্যস্ত এতিয়া নেতা পানেল নেতাসকল। বিহুৰ সমান্তৰালকৈ তীব্ৰতৰ হৈছে নিৰ্বাচনী তৎপৰতা। গীতে মাতে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। আমিনগাঁৱতো বিহু গীত গাই নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰাৰ্থীসকলে। সমৰ্থকক লগত লৈ ভোটাৰৰ চোতালে চোতালে পঞ্চায়ত প্ৰাৰ্থীৰ বিহু হুঁচৰি। বিহু গীতৰ তালে তালে কঁকাল ভাঙি নাচিলে আমিনগাঁও লাচিতগড় গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ড প্ৰাৰ্থী মাইনু মেধিয়ে। কেৱল গীত মাতেই নহয়, আকৰ্ষণীয় প্ৰতিশ্ৰুতি প্ৰদান পঞ্চায়ত প্ৰাৰ্থীৰ। পূৰ্বৰ জালুকবাৰী সমষ্টিৰ এই ৱাৰ্ডটো বৰ্তমান হাজো শুৱালকুছিত অন্তৰ্ভুক্ত কৰা হৈছে। এইবেলিও দলীয় টিকটৰ বিপৰীতে ৱাৰ্ডটোৰ পৰা ৭জন নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মই ঘৰে ঘৰে গৈছো, গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে, আৰু হুঁচৰিৰ জৰিয়তে মই হুঁচৰিও মাৰিছো ঘৰে ঘৰে গৈ, আৰু ডাঙৰ জ্যেষ্ঠজনক প্ৰণাম জনাই মানে ভোটৰ কাৰণে মানে সেৱা জনাইছো। আৰু ডাঙৰ জ্যেষ্ঠজনক আমাৰ ইয়াত ভোটাৰ ২৯০০ আছে, ২৯০০ তাতে ৭জন প্ৰাৰ্থী উঠিছে। এইবাৰ হয়তো ভোটবিলাক এইবাৰ ভাগ হ'ব, কোনবাৰত বেছি ভোট পাব লাগিছিলে, কিন্তু ৭জনী উঠাৰ কাৰণে মানে কম ভোটতে মানে জয়যুক্ত হ'ব। বেছি ভোটৰ ব্যৱধান নাথাকে, ৩-৪টা হয়তো ব্যৱধান হ'ব পাৰে। আৰু সেই আশালৈ মই ঘৰে ঘৰে ভোট মাগিছো। আৰু মই প্ৰত্যেক ঘৰে গৈ মানে সকলোৰে অসুবিধাবিলাক চাইছো। কিছুমান বিকলাংগ আছে, কিছুমান বিৰাট একেবাৰে শোচনীয় অৱস্থা, যাৰ ঘৰত ইনকাম একদম চৰ্চ নাই, সেইবিলাকৰ অৰুণোদয় আঁচনি এতিয়ালৈ কিছুমানত পোৱা নাই। মই যথেষ্ট সহায় কৰিম তেওঁলোকক যদি মই জিকি যাওঁ। আৰু যথেষ্ট মানে আমাৰ ইয়াৰ অসুবিধা হৈছে ড্ৰেইনৰ মানে জ্বলন্ত সমস্যা, আৰু পানীৰ একেবাৰে অসুবিধা। ৰাস্তাটো হৈছে ঠেক, গাড়ী ঘোঁৰা বহুত, দুৱাৰমুখে গাড়ীবিলাক থাকে, যি বাবদ বাহিৰা গাড়ী সোমাব নোৱাৰে। এনেস্থলত বহুত সমস্যাৰ সৃষ্টি হয়। সেইটোৱে জানো যদি ৰাইজে মোক বিচাৰে, যদি ভোটত মই জয়যুক্ত হওঁ, তেনেস্থলত মই ড্ৰেইনটোৰ কাম প্ৰথমে মই আৰম্ভ কৰিম বুলি মই ভাবিছো। আৰু অৰুণোদয় আঁচনি যিখিনি মানে একদম নিম্ন শাৰীত মানুহ আছে, মানে বহুত প্ৰয়োজন, যাৰ মানে ইনকাম চব জিৰ'ই একেবাৰে, আৰু শাৰীৰিকভাৱে অক্ষম, তেওঁলোকক দিবলৈ মই অশেষ চেষ্টা কৰিম। আমিনগাঁৱৰ পৰা ভগদত্ত ডেকাৰ সহযোগত নিউজ ডেস্ক এনি টক্স। এনি টক্স, ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।